আনৰ লগত তই নিজক তুলনা কৰাৰ দৰকাৰ নাই নিশ্চয় হয় অমুকৰ ল'ৰাতকৈ তই বেটাৰ হ'ব নালাগে তই নিজতকৈ বেটাৰ হ এণ্ট্ৰেন্স এক্সামটো দিওঁতে যিখিনি কাট অফ মাৰ্ক দিয়ে ইমান ভাল পাৰ্চেণ্টেজ হোৱাৰ পিছতো তেওঁলোকে কিন্তু কাট অফ মাৰ্কটো নাপায় কাৰণ তেওঁলোকে মুখস্থ কৰিবলৈ পঢ়িছে কনচেপ্ট ক্লিয়াৰ কৰিবলৈ পঢ়া নাই শিক্ষা লোৱা হয় দিয়া নহয় সেইটো চবতকে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় নলেজ হয় জ্ঞান হয় সেইটো লওক কিন্তু তুমি যদি পাছ কৰাৰ পাৰ্মিশ্যন আছে ফেইল কৰাৰ তোমাৰ পাৰ্মিশ্যন আছে মানুহবোৰ ভুল নহয়তো আমাৰ বিলিফ চিষ্টেম আৰু আমাৰ কনচেপ্টবিলাকৰ ভুল আপোনাৰ মোৰ কাজিয়া নহয়তো আমাৰ বিলিফৰ যুদ্ধ হয় আপুনি এটা বস্তুত বিশ্বাস কৰে মই নকৰোঁ তো মই কি কৰিছোঁ জোৰকে আপোনাক কৈ আছোঁ মোৰ কথাটো মানিব লাগিব হয় ডিষ্ট্ৰেকশ্যন কমাবলৈ আমি কি কৰিব পাৰোঁ আৰু মই জানো যে এই ভিডিঅ'টো যিসকলে চাই থাকিব স্কিপ কৰি এই পইণ্টলৈকে আহিব আগৰখিনি তেওঁলোকে বাদ দিব কিন্তু যদি আপুনি জ্ঞানী মানুহ আপুনি আৰম্ভণিৰ কথাখিনিক বেছি গুৰুত্ব দিব পঢ়ি থকা টাইমত আপোনাৰ ঝপকি আহিছে হামিয়াবলৈ লৈছে তেতিয়া আপুনি কি কৰিব আপুনি অলপতে মন কৰিছিলে নে মাজতে যেতিয়া আমি ব্ৰেক লৈছিলোঁ মই ব্ৰেকৰ সময়ত মই ফ্ৰিজৰ পৰা কিবা এটা খুলি কিবা এটা বস্তু ইউজ কৰি আছিলোঁ মায়ে মাৰিব কিন্তু মই যদি পঢ়া টেবুলত মই শুৱাৰ কামটো কৰোঁ আপুনি কৈ লওক ভিডিঅ'টো দেখুৱাই লওক আগতে কলেজ ইউনিভাৰ্চিটি বা স্কুলত যোৱা কিয় যোৱা বেছিভাগে কি উত্তৰ দিয়ে পঢ়িবলৈ যাওঁ আজিলৈকে মই কোনো ষ্টুডেণ্টক এইটো কথা কোৱা নুশুনিলোঁ যে মই শিকিবলৈ যাওঁ আচলতে তোমালোকে স্কুলত পঢ়িবলৈ নোযোৱা শিকা মানুহ লাগে ছাত্ৰতকৈ বেছি আপুনি সঁচা ছাত্ৰ কেতিয়া হয় যেতিয়া আপুনি শিকিবলৈ বিচাৰে আমি ছাত্ৰ বহুত বনাই আছোঁ ছাত্ৰ চাৰিওফালে আছে শিকা মানুহকেইটা আছে আৰু যোন শিকিব বিচাৰে সি হ'ল একালব্য পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে তুমি এজন বেয়া মানুহ পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে তোৰ কাম নাই পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে তই মোৰ নাক কাণ কাটিলি পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে মোৰ সমাজত তই মানে মোক ডুবাই দিলি তহঁতে ভাল ৰিজাল্ট কৰাটোৱে যদি আল্টিমেট হ'লহেঁতেন তেতিয়াহ'লে যিবিলাক টপ নচ ইউনিভাৰ্চিটিজ আৰু কলেজেছ আছে ইঞ্জিনিয়াৰিং কলেজেছ মেডিকেল কলেজেছ আছে তাৰে ল'ৰা ছোৱালীবিলাকে কিয় ছুইচাইড কৰে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্ট মই মেঘাই আপোনালোকক জনাইছোঁ সম্ভাষণ পাছে আকৌ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ কি খবৰ নিশ্চয় ভালে আছে মই সুধিছোঁ আৰু ময়ে কৈছোঁ আপোনালোক ভালে আছে কাৰণ মই আশা কৰোঁ আপোনালোক সদায় ভালে থাকক বিশেষভাৱে এতিয়া পৰীক্ষাৰ বতৰ এক্সামবিলাক আহি আছে বিভিন্ন ধৰণৰ গতিকে আজি এটা বিশেষ বিষয় লৈয়ে কথা পাতিব বিচাৰিছোঁ কিন্তু তাৰ আগত আপোনালৈ মোৰ অনুৰোধ আপুনি যাতে আমাৰ এই মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্টটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে লাইক কৰিবলৈ নাপাহৰে যদি ভাল লাগে বিষয়বিলাক শ্বেয়াৰ কৰিব লগতে ইউটিউবতো আপুনি এই বিষয়বিলাক চাব পাৰিব উপলব্ধ হ'ব আৰু মই এটা ফোন নম্বৰ কৈ দিছোঁ আপোনাৰ যিকোনো ধৰণৰ যদি মানসিক সমস্যা থাকে যিকোনো বিষয়ত যদি মানসিক সমস্যা থাকে তেন্তে 9707069112 এই নম্বৰটোত যোগাযোগ কৰিবলৈ নাপাহৰিব তেন্তে আজি যিটো বিষয়ত কথা পাতিব বিচাৰিছোঁ মই কৈছোঁৱেই যে পৰীক্ষাৰ বতৰ গতিকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো উপকৃত হ'ব বুলি মই নিশ্চয় আশাবাদী আৰু এই সময়ছোৱাত আচলতে বহুত সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মনটো বা মাইণ্ডটো ডিষ্ট্ৰেক্ট হয় তেওঁলোকৰ পঢ়া শুনাৰ পৰা তেওঁলোকে যি ধৰণে পঢ়া শুনা কৰি থাকে তাৰ পৰা অকণমান হ'লেও মনটো কেতিয়াবা আঁতৰি যায় খুব টোপনি ধৰে কেতিয়াবা পঢ়িবলৈ মন নাযায় খুব সেইখিনি সময়ত তেওঁলোকে মোবাইল চাই তেনেকুৱা ধৰণৰ গতিকে যিহেতু আছে ৱাছিম আমি ৱাছিমৰ সৈতে কথা পাতিম আৰু আপোনালোকে জানেই যে ৱাছিমে বিশেষভাৱে মানসিক স্বাস্থ্যৰ ওপৰত বিভিন্ন ধৰণৰ কাউন্সেলিং তথা মটিভেশ্যনেল স্পীচ বিভিন্ন শিক্ষানুষ্ঠান কলেজ হওক স্কুল হওক ইউনিভাৰ্চিটি হওক বা বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানবিলাকত আমন্ত্ৰিত অতিথি হিচাপে তেওঁ এই স্পীচবিলাক দিয়ে বা তেওঁ এই বিষয়বিলাকত কিছু কথা ক'বলৈ যায় গতিকে সেইকাৰণে আজি মই ভাবিলোঁ এই বিষয়টোৰ ওপৰত কথা পতাটো জৰুৰী ৱাছিম পুনতেই স্বাগতম জনাইছোঁ ধন্যবাদ আৰু যিহেতু এতিয়া পৰীক্ষাৰ বতৰ আমাৰ ষ্টুডেণ্টছ বা ছাত্ৰ ছাত্ৰীসকল আৰু সমানেই কিন্তু অভিভাৱকসকল যথেষ্ট ব্যস্ত হৈ পৰিছে আৰু সাধাৰণতে দেখা যোৱা এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো সমস্যা সেইটো পৰীক্ষা অহাৰ আমাৰো হৈছিলে পৰীক্ষা যিমান ওচৰ চাপি চমু চাপি আহে সিমানেই টোপনি খুব ধৰে মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ যায় পঢ়িব মন নাযায় আৰু এনেকুৱা লাগে যে যিখিনি পঢ়িলোঁ সেইখিনি ক'ৰবাত
মনত থাকিল জানো, পাহৰিলোঁ নেকি, বাৰে বাৰে আকৌ সেই একেটা কুৱেশ্যন বা একেটা লেচনৰ সেই কুৱেশ্যন আনচাৰ্ছবিলাক আমি চাবলৈ আৰম্ভ কৰোঁ। আৰু লগতে মোবাইল, আজিকালিতো মোবাইল মেনিয়াটো আছে, পৰীক্ষাৰ সময়ত আকৌ মোবাইলটো বেছিকৈ চোৱা হয়। কিয় হয় এনেকুৱা মানে সমস্যাবিলাক এই সময়ছোৱাত? মেঘাবা 9টা বিশেষ কাৰণ আছে যাৰ বাবে ডিষ্ট্ৰেকশ্যন হয়। ডিষ্ট্ৰেকশ্যন অৰ্থাৎ মনটো য'ত থাকিব লাগে বা আমি য'ত ৰাখিব বিচাৰোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত হ'ল তেওঁলোকৰ যিটো পঢ়িবলগীয়া, যিটো ষ্টাডি কৰিবলগীয়া, তাৰ পৰা মনটো আঁতৰি যায়। এতিয়া ছাত্ৰ ছাত্ৰী বুলি ক'লে মই মেট্ৰিকৰ ষ্টুডেণ্টৰ কথাও ক'ম, ক্লাছ 5ত পঢ়া ষ্টুডেণ্টৰ কথাও ক'ম, কোনোবাই হয়তো ডিগ্ৰী পঢ়ি আছে তাৰ কথাও ক'ম, কোনোবাই হয়তো চিভিল ছাৰ্ভিচেছৰ প্ৰিপেৰেশ্যন কৰি কম্পিটিটিভ এক্সাম হয়। এনি এক্সামিনেশ্যন। চ' এই যিটো ডিষ্ট্ৰেকশ্যনৰ ফলত আমাৰ যিটো প্ৰডাক্টিভিটি, যিমানখিনি আমি নিজৰ পৰা উলিয়াই আনিব পাৰোঁ বা যিমানখিনি আমি নিজৰ পৰা দিব পাৰোঁ, সেইখিনি আমাৰ কমি যায়, মানে এফৰ্টটো কমি যায়। এফৰ্টটো আপুনি আৰু মই ঠিকেই দি থাকোঁ, কিন্তু সেই এফৰ্টটোৰ যিটো ফলাফল যিটো হ'ব লাগিছিল সেইটো নহয়, নাপাওঁ আমি। নাপাওঁ। তাৰ বিশেষ 9টা কাৰণ আছে, আচ্ছা। 9টা বিশেষ কাৰণ আছে। চ' সেই 9টা বিশেষ কাৰণৰ প্ৰথমটো কাৰণ হ'ল ষ্ট্ৰেছ এণ্ড এংজাইটি। যেতিয়া পৰীক্ষা ওচৰ চাপে ল'ৰা ছোৱালীখিনিয়ে এটা মানে আমি কওঁ যে, আমাৰ ভাষাত আমি কওঁ যে ফ্লাইট, ফাইট অৰ ফ্ৰিজ যিটো ৰেছপন্স, সেইটো এক্টিভেট হৈ যায়। আচ্ছা। মানে তেওঁলোকৰ তেতিয়া ভয় লাগে, যদি মই পৰীক্ষাত ফেইল কৰোঁ, পৰীক্ষা যদি মোৰ ভাল নহয়, ঘৰৰ মানুহে কি ক'ব, সমাজৰ মানুহখিনিয়ে কি ক'ব, মোৰ লগত কি হ'ব, মই লাজ পাম। তো এই ধৰণৰ চিন্তাধাৰা তেওঁলোকৰ মনত আহিবলৈ লয়। এইটো এটা মেজৰ ৰিজন হয়। আৰু এইটোত মানে যিহেতু আপোনালোক সকলোৱে জানিব বিচাৰে, আৰু যিহেতু মই কৈছোঁ যে 9টা কাৰণ আছে আৰু ষ্ট্ৰেছ এণ্ড এংজাইটি বুলি কৈছোঁ, আপোনালোকক মই এডুকেট কৰিব বিচাৰোঁ এই ক্ষেত্ৰত। কৰ্টিচল বোলা এটা হৰমন আছে আমাৰ বডিত, যিটোক আমি ষ্ট্ৰেছ হৰমন বুলি কওঁ। এই কৰ্টিচলৰ আমাৰ প্ৰয়োজন আছে। কৰ্টিচল যেতিয়া আমাৰ বাঢ়ে আমি একচুৱেলি ফ'কাছ কৰিব পাৰোঁ, কিন্তু যেতিয়া লগাতকৈ বেছি হৈ যায়, মানে মানে হাই কৰ্টিচল লেভেল যেতিয়া হৈ যায়, ষ্ট্ৰেছ হৰমনটো যেতিয়া বহুত বেছি বাঢ়ি যায়, তেতিয়া আমি ফ'কাছ কৰিব নোৱাৰোঁ মেঘাবা। আচ্ছা। তেতিয়া আমাৰ ফ'কাছটো কমি যায়, মানে আমাৰ ব্ৰেইনটো অ'ভাৰলোড হৈ যায়। আৰু আমাৰ মনত ইনট্ৰুচিভ থট বুলি কওঁ, তাৰমানে আমাৰ ভিতৰত কিছুমান খেলি মেলি লাগি যায়, মোৰ এতিয়া কি হ'ব, মই কি কৰিম, এই যিটো ৰোমন্থনটো সেইটো বেছি হ'বলৈ লয়। আমি পাগলিবলৈ লওঁ, কি হ'ব এতিয়া মোৰ, মই পাৰিম জানো, নহ'ব নেকি মোৰ এক্সাম ভাল, এই ধৰণৰ নাৰ্ভাছনেছ এটা আহি যায়। য়েছ। ছেকেণ্ডটো হ'ল ল' ড'পামিন। এতিয়া ড'পামিনৰ বিষয়ে কম বেছি পৰিমাণে আমি সকলোৱে জানো। ড'পামিন হৈছে আমাৰ মটিভেশ্যন কেমিকেল বা মটিভেশ্যন হৰমন। এতিয়া এই মটিভেশ্যন হৰমনটো আমাৰ যেতিয়া আমাৰ লং আনচাৰ্ছ মনত ৰাখিব লাগে, এতিয়া মই এই শব্দটো ব্যৱহাৰ কৰিব নিবিচাৰোঁ, বাট ষ্টিল বৰিং যেতিয়া আনচাৰ্ছবিলাক মনত ৰাখিবলগীয়া হয়, এতিয়া মোৰ মতে কোনো বিষয়ে বৰিং নহয় যদি আমি ছাবজেক্টটোক ইণ্টাৰেষ্টিং বনাব জানো, আৰু ছাবজেক্টটোৰ আমাৰ নিজৰ জীৱনৰ লগত যদি আমি তাক ৰিলেট কৰিব পাৰোঁ। কি সম্পৰ্ক ইয়াৰ আমাৰ জীৱনৰ লগত, জ্যামিতি মই কিয় শিকিম, জ্যামিতিৰ লগত মোৰ জীৱনৰ কি সম্পৰ্ক, ত্ৰিগোণোমেট্ৰি মই কিয় শিকিম, তাৰ লগত মোৰ জীৱনৰ কি সম্পৰ্ক, এই যেতিয়া সেই সম্পৰ্কটো স্থাপন কৰোঁ, যেতিয়া আমি সেই ৰিলেশ্যনটো বুজি পাওঁ, তেতিয়া কোনো বস্তু আমাৰ বৰিং নালাগে, কাৰণ আমি ৰিলেশ্যন এটা পাওঁ। বা যিয়ে নহওক, মই সৰ্বসাধাৰণ ৰাইজৰ কথা পাতিছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা পাতিছোঁ, তেওঁলোকে যেতিয়া লং আনচাৰ্ছ মনত ৰাখিব লাগে, তেতিয়ালৈকে দেখা যায় যে তেওঁলোকৰ ড'পামিন লেভেলটো কমি আহে। তেতিয়া ড'পামিনটো যেতিয়া কমি আহে, আমাৰ ব্ৰেইনৰ এটা নেচাৰেল টেণ্ডেঞ্চি থাকে কি ড'পামিনটো অলপ বঢ়াওঁ। তেতিয়া এটা মানে যিটো আমি কওঁ যে ল' লেভেল অফ মানে গ্ৰেটিফিকেশ্যন, মানে আমি কিবা এটা বস্তুৰ প্ৰাপ্তিৰ যোগেদি অলপমান ড'পামিন বঢ়াই লওঁ। তেতিয়া আমি কি কৰোঁ, হয় কোনোবাই মোবাইল টিপিছে, কোনোবাই হয়তো ভিডিঅ' গেম চাইছে, কোনোবাই হয়তো চেট কৰিছে, এনেকুৱা কিবা কিবি এক্টিভিটি তেতিয়া আমি এংগেজ কৰোঁ। গতিকে আপোনালোক এজ পেৰেণ্টছ, আপোনালোক যদি ভাবিছে যে আপোনাৰ ল'ৰা ছোৱালীখিনি ইমান বেছি কিয় মানে এই বস্তুবোৰৰ প্ৰতি মানে আসক্ত হৈছে, তাৰ এটা ৰিজন হ'ল তেওঁলোকৰ যেতিয়া ল' ড'পামিন হ'বলৈ লয়, তেওঁলোকে যেতিয়া লং আনচাৰ্ছ মনত ৰাখিবলগীয়া হয়, তেতিয়া এই বস্তুটো বেছি বাঢ়িবলৈ লয়। মানে তেওঁলোকে তেতিয়া শ্বৰ্ট টাৰ্ম প্লেজাৰৰ ফালে যায়। এইটো হ'ল দ্বিতীয়টো ৰিজন। তৃতীয়টো ৰিজন হৈছে আপোনাৰ প'ৰ শ্লিপ। এতিয়া টোপনিৰ কথা আৰু মই কি ক'ম, আজিকালি আমি চবেই কম টোপনিত ভুগিছোঁ, হয়নে? 11 বজাৰ আগত আমি সকলোৱে শুই যাব লাগে,
কাৰণ 11 বজাৰ পিছত যেতিয়া আমি শুওঁ আমাৰ ব্ৰেইনত এটা বস্তু থাকে তাক আমি হেবিনিউলা বুলি কওঁ এতিয়া এই হেবিনিউলাটো আমাৰ বন্ধু হয় আমাৰ শত্ৰু হয় বন্ধু যদি আমি 11 বজাৰ আগত শুওঁ 11 বজাৰ পিছত যদি শুওঁ ই আমাৰ শত্ৰু কেনেকৈ ই আমাৰ এংজাইটি বঢ়ায় ডিপ্ৰেশ্যন বঢ়ায় আৰু যদি আমি 11 বজাৰ আগত শুওঁ ই আমাৰ বন্ধু ই আমাৰ ডিপ্ৰেশ্যন এংজাইটি কমোৱাত আমাক সহায় কৰে কিন্তু কি দেখা গৈছে আজিকালি মোবাইল ফোনৰ যুগ ডিজিটেল মানে আমাৰ যিখিনি আছে সা সুবিধা সেইখিনি আমি অভাৰ ইউজ হওঁ ফলত আমাৰ এইটো প্ৰি ফ্ৰণ্টেল কৰ্টেক্স বুলি কয় কপাল চ' আমাৰ কপালখন বেয়া হয় তাৰমানে আমাৰ যিটো ফ্ৰণ্টেল লোব এইটো দিয়ে আমি ফ'কাছ কৰোঁ এইটো দিয়ে আমি কনচেনট্ৰেট কৰোঁ টোপনি যেতিয়া আমাৰ কমি যায় এইটো আমাৰ কি হৈ যায় তাৰ এই ডিচিশ্যন মেকিং এই পাৰ্টটোৱে আমাৰ ডিচিশ্যন মেকিং ৰেছপনচিবিলিটি লোৱা কেনেকৈ আমি ৰেছপণ্ড কৰিম কেনেকৈ আমি ফ'কাছ কৰিম সেই এই পাৰ্টটো আমাৰ লাহে লাহে উইক হ'বলৈ লয় আচ্ছা তাৰ ফলত আমি কি কৰোঁ ভুল কৰোঁ চাপ'জ তাৰপিছত কনচেনট্ৰেশ্যনটো আমাৰ প'ৰ হৈ যায় আমাৰ থিংকিং কেপাচিটিটো কমি আহে চাব এজন মানুহে যদি টোপনি ভালকৈ নামাৰে এজন ড্ৰাইভাৰে যোনে গাড়ীৰ চালক আপুনি চাব এক্সিডেণ্টছ হয়নে নহয় আপুনি কিবা এটা লিখিবলৈ বিচাৰি আছে ৰাতি ভালকৈ আপুনি হোৱা নাই আপুনি ভালকৈ লিখিব নোৱাৰে আপুনি কিবা এটা প্ৰগ্ৰেমত গৈছে প্ৰগ্ৰেমটো আপুনি যেনেকৈ বিচাৰিছিলে যিমান উদ্যমেৰে বিচাৰিছিলে যিমান ফ'কাছ আপুনি নোৱাৰে যদি আপোনাৰ টোপনিটো কম হয় ডে ড্ৰিমিংটো বেছি হ'ব টোপনি কম হ'লে আপুনি ডে ড্ৰিমিং বেছিকৈ কৰিব তো এই যিটো পইণ্ট শ্লীপ মই ভাবোঁ যে শ্লীপটো এটা বহুত বেছি ভাইটেল পইণ্ট হয় টোপনিটো যদি আপুনি ভাল কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ফ'কাছ কনচেনট্ৰেশ্যন বহুত বাঢ়ি যাব এই ক্ষেত্ৰত আপুনি কি ভাবে মেঘাবা নিশ্চয় কাৰণ শাৰীৰিক আৰু মানসিক যিটো স্বাস্থ্য আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আমি জানো যে বহু পৰিমাণে টোপনিৰ ওপৰত নিৰ্ভৰশীল যদি টোপনি ঠিক হয় শাৰীৰিক মানসিক দুইটা ফালে আমাৰ ভাল হৈ থাকিব বেলেঞ্চ হ'ব সেইটো আৰু যিয়ে নহওক আজি যিহেতু আমি এই পৰীক্ষাৰ কথা পাতি আছোঁ যিহেতু পৰীক্ষাবিলাক ওচৰ চাপিছে কিন্তু তাৰ মাজতে মই আকৌ এবাৰ আপুনি যদি চাই আছে আমাৰ এই মাইণ্ড পাৱাৰ ৱাচিম পডকাষ্ট তেন্তে আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ যিটো বিষয় পৰীক্ষা আহি আছে খুব এটা ইম্পৰ্টেণ্ট খুব এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে আপুনি শ্বেয়াৰ কৰিব পাৰে আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব মই আকৌ এবাৰ ফোন নম্বৰটো কৈ দিছোঁ যদি এনেকুৱা ধৰণৰ কিবা ইছ্যুজ আছে এনেকুৱা ধৰণৰ এই পৰীক্ষা বিষয়ত বা কিবা এনেকুৱা ধৰণৰ সমস্যা আছে মানসিক যিকোনো সমস্যা আপুনি ফোন কৰিব পাৰে মই নম্বৰটো কৈ দিছোঁ 9707069112 এই নম্বৰটোত আপুনি কল কৰিব আমি আকৌ কণ্টিনিউ কৰিছোঁ আমাৰ বিষয়ৰ মাজলৈ গৈছোঁ আৰু ৱাচিম যিহেতু পৰীক্ষাৰ কথাই পাতি আছোঁ হয় মেঘাবা চ' আমাৰ চতুৰ্থটি কাৰণ যাৰ ফলত ডিষ্ট্ৰেকশ্যন হয় সেইটো হ'ল অ'ভাৰ থিংকিং আৰু মেণ্টেল ফেটিক মানসিক অৱসাদ মানসিকভাৱে ভাগৰুৱা হৈ পৰে আৰু অ'ভাৰ থিংকিং হ'বলৈ লয় পৰীক্ষা ওচৰ চাপিলে মানে যেতিয়া এজন মানুহে আগৰ পৰাই প্ৰিপেয়াৰ নকৰে পৰীক্ষাৰ সময়ত হঠাৎ বহুত বেছি প্ৰিপেয়াৰ কৰিবলগীয়া হয় লং আৱাৰ্ছ ষ্টাডি কৰিবলগীয়া হয় তেতিয়াতো আমি কওঁ যে PFC অ'ভাৰলোড মানে প্ৰি ফ্ৰণ্টেল কৰ্টেক্স অ'ভাৰলোড তাৰমানে এইটো দি ইয়াৰ এটা লিমিটেশ্যন আছে যে মই ইমান সময়ত ইমানখিনিয়ে ফ'কাছ কৰিব পাৰিম যেতিয়া আমি ব্ৰেক নলওঁ একেলেঠেৰে পঢ়ি থাকিবলগীয়া হয় গোটেই বছৰটোৰ প্ৰিপাৰেশ্যন যেতিয়া আপুনি 3 দিন বা 3 মাহত কৰিবলগীয়া হয় আপুনি বেছি সময় পঢ়িবলগীয়া হয় তেতিয়া ব্ৰেক আপুনি লোৱাৰ সময় নাপায় ফলত কি হয় আপোনাৰ এটেনশ্যন স্পেনটো ড্ৰপ হৈ যায় যিমান সময় আপুনি এটেনশ্যন দিব পাৰে সেইটো কমি আহে যদি আপুনি একেলেঠেৰে যে আপুনি বোলে 25 মিনিট ফ'কাছ কৰিব পাৰে বা 40 মিনিট কৰিব পাৰে সেইটো কমি আহি 5 মিনিট হৈ যায় 5 মিনিটৰ পিছতে আপোনাৰ ডে ড্ৰিমিং আৰম্ভ হৈ যায় ফোনটো টিপিবলৈ লয় উচপিচ লাগি যায় পঢ়া টেবুলত বহি থাকিবলৈ নোৱাৰে নিজৰ অজ্ঞাতে হয় নিজৰ অজানিতে হয় কৰোঁ বুলিতো নকৰে সেইটো বস্তু কিন্তু আহি যায় সেইটো সেই টেণ্ডেঞ্চিটো চাওক এতিয়া কথাটো হ'ল কি অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ যদি আমি অভ্যাস কৰিলোহেঁতেন আৰম্ভণিৰ পৰাই যদি আমি অলপ প্ৰেছাৰ ল'লোহেঁতেন শেষত আমি ইমান বেছি প্ৰেছাৰ ল'বলগীয়া কেতিয়াও নহ'লহেঁতেন আপুনি জানে যে এটা ইংৰাজীত এষাৰ কথা আছে হাউ ডু ইউ ইট এন এলিফেণ্ট এটা হাতীক আপুনি কিদৰে খাব মই এইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ বাট এইটো এটা কোৱা কথা যে হাউ ডু ইউ ইট এন এলিফেণ্ট এটা হাতীক যদি আপুনি খাব লাগে এদিনতে খাব পাৰিব নেকি নোৱাৰে এইটো কোৱা হয় 1 piece at a time ডেইলি অলপ অলপকৈ আপুনি খাই যাওক গতিকে গোটেইখিনি প্ৰেছাৰ একদিনত লোৱাতকৈ যদি আৰম্ভণিৰ পৰাই অলপ অলপ প্ৰেছাৰ ল'লেহেঁতেন তেওঁলোকৰ যিটো এভৰিডে লাইফ সেইটো এনজয় কৰিলেহেঁতেন আৰু তেওঁলোকৰ পঢ়িবলগীয়াখিনিও তেওঁলোকে কমপ্লিট কৰি আহিলেহেঁতেন শেষৰ ফালে ইমান বেছি লোড নপৰিলেহেঁতেন মেণ্টেল ফেটিক তেওঁলোকৰ
নহ'লহেঁতেন হয় তাৰপিছত হ'ল মাল্টিটাস্কিং এতিয়া মাল্টিটাস্কিঙৰ কথা ক'ব গৈ মোৰ হাঁহি উঠিছে তাৰমানে কি হয় ফোনটো হাতত লৈ এবাৰ এইটো টিপিছোঁ এবাৰ সেইটো চাইছোঁ এবাৰ এইটো চুৱাইপ কৰিছোঁ এবাৰ এইটো কৰিছোঁ নে ব্ৰেইনে যেতিয়া বেছি মাল্টিটাস্ক আমাৰ ব্ৰেইনটো তাৰমানে ইমান বেছি মাল্টিটাস্কিং কৰিবৰ কাৰণে ডিজাইন কৰা হোৱা নাই হয় যদিও কোৱা হয় যে পুৰুষসকলে মাল্টিটাস্কিং কৰিব নোৱাৰে মহিলাসকলে মাল্টিটাস্কিং কৰিব পাৰে একেলগতে কেইবাটাও কাম কৰিব পাৰে কিন্তু আমি যদি প্ৰডাক্টিভিটি বিচাৰোঁ হয় তেতিয়াহ'লে আমি এটা সময়ত অকল এটা এটা কামেই কামেই কৰিব কৰিব লাগিব লাগিব এতিয়া মই পঢ়িব বহিছোঁ কিন্তু লগত অন্যান্য কামো মই কৰি আছোঁ তেতিয়াহ'লে মই ক'তনো ফ'কাছ কৰিব পাৰিম জানো কনচেনট্ৰেশ্যন ব্ৰেক আৰু হ'বই আপুনি জানি আচৰিত হ'ব যে মানে আপুনি যেতিয়াই মাল্টিটাস্কিং কৰে মানে 20 পৰা 30 ছেকেণ্ড আপোনাৰ ফ'কাছটো লছ হৈ যায় আৰু আপোনাৰ প্ৰডাক্টিভিটি কিমান কমি আহে জানেনে মই বিচাৰোঁ তোমালোকে এই কথাটো ছাত্ৰ ছাত্ৰীসকল বা আপোনালোকক মই কৈছোঁ যেতিয়াই তোমালোকে মাল্টিটাস্কিং কৰা বা যেতিয়া আপোনালোকে মাল্টিটাস্কিং কৰে 40%লৈকে আপোনাৰ প্ৰডাক্টিভিটি কমি আহে আচ্ছা বহুত বেছি মানে আপুনি এঘণ্টা মানে আপুনি যদি মানে 100 আৱাৰ্ছ আপুনি ষ্টাডি কৰিলে তাৰে 40 ঘণ্টাই আপোনাৰ এনেই গ'ল হয় তো সেই 40 ঘণ্টা আপুনি এনেই বহি থাকিলে তাৰমানে হয় সেই টাইমখিনি আপোনাৰ অবাবত নষ্ট হ'ল নে আপুনি নেক্সট হ'ল লেক অফ ক্লিয়াৰ গ'ল এইটোতো মই এবছলিউটলি মানো এইটো হ'ল আপোনাৰ 6 নম্বৰ পইণ্ট কিন্তু যেনেকৈ শ্লিপৰ কথা কৈছিলোঁ এইটো এটা মেজৰ বেছিভাগ ল'ৰা ছোৱালীয়ে কিয় পঢ়ি আছে সেইটো নিজে নাজানে কোৱা হৈছে তোমালোকে পঢ়িব লাগে কোৱা হৈছে তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগে কোৱা হৈছে তোমালোকে জীৱনত কিবা এটা কৰিবলৈ কিন্তু তেওঁলোকে নিজাকে কেতিয়াও চিন্তা কৰা নাই তেওঁলোকক সঁচাকৈ কি লাগে হয় তেওঁলোকে কিয় পঢ়ি আছে এই ছাবজেক্টটো তেওঁলোকে কিয় ষ্টাডি কৰি আছে পৰীক্ষাত নম্বৰ পাবৰ কাৰণে কৰি আছে শিকিবৰ কাৰণে কৰি আছে বুজিবৰ কাৰণে কৰি আছে ইয়াৰ জীৱনত ব্যৱহাৰিক দিশটো কি জ্ঞান ল'বৰ বাবে লাৰ্ণিঙৰ বাবে নাই কৰা আৰু দ্বিতীয়তে হৈছে কি তেওঁলোকে ক্লিয়াৰ নহয় যে মই ষ্টাডি কিয় আপুনি চাবচোন যেতিয়া আপুনি কিবা এটা কাম কৰিবলৈ যায় যেতিয়া আপোনাৰ ওচৰত এটা ক্লিয়াৰ ৰিজন থাকে কয় যে ৱেন দ্য ৱাই বিকাম ষ্ট্ৰং হাউ বিকামছ ইজিয়াৰ তাৰমানে আপোনাৰ যদি ৰিজনটো কাৰণটো ষ্ট্ৰং থাকে আপুনি যুঁজিবলৈও সাজু থাকে যে মই এইজন মানুহক বচাব বিচাৰিছোঁ এইজন ডক্টৰে যদি ঠিক কৰিব নোৱাৰে তে অন্য এজন ডক্টৰৰ ওচৰলৈ যাম তেওঁ যদি ঠিক কৰোঁ অন্য এখন ঠাইলৈকে অন্য এখন দেশলৈকে তেখেতক মই লৈ যাম কাৰণ আপোনাৰ কাৰণটো বিৰাট ষ্ট্ৰং আছে যদি কাৰণটো উইক হ'লে হ'ব নহ'লে নাই তো বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো হৈ আছে তেওঁলোক ক্লিয়াৰ নহয় আৰু ক্লিয়াৰ কিয় নহয় জানেনে কাৰণ তেওঁলোকে কেতিয়াও নিজৰ লগত কথা পতা নাই কেতিয়াও নিজকে সোধা নাই যে মই পঢ়ি কিয় আছোঁ ষ্টাডি কিয় কৰি আছোঁ কাৰণটো কি মই কেৱল পৰীক্ষাত নম্বৰ পাবৰ কাৰণে কৰি আছোঁ মই মোৰ পেৰেণ্টছক ছেটিছফাই কৰিবৰ কাৰণে কৰি আছোঁ কি কাৰণত কৰি আছোঁ মই চ' সেই ক্লিয়াৰ গ'লটো লাগিব সেইটো এবছলিউটলি নেচেচেৰী হয় এইটোৰ অভাৱত হয় মানে আপোনাৰ ডিষ্ট্ৰেকশ্যন আৰু চাওক মই যদি জানো যে আজি মই পডকাষ্টটো কিয় কৰি আছোঁ মোৰ যিমান বেয়া লাগিলেও মই চেষ্টা কৰিম বোলে মোৰ গাটো বেয়া মোৰ বোলে আজি গাটো ভাল লগা নাই মই বোলে অলপ ভাগৰি আছোঁ ষ্টিল মই ভিতৰৰ ফালৰ পৰা এটা কি কৰিম উদ্যম উলিয়াই আনিম নিজৰ ফালৰ পৰা কাৰণ মোৰ ওচৰত এটা ৰিজন আছে মই কিয় কৰি আছোঁ আচ্ছা নেক্সট হ'ল এনভাইৰমেণ্ট এণ্ড ডিষ্ট্ৰেকশ্যন মানে এনভাইৰমেণ্ট বুলি ক'লে এতিয়া ধৰক এতিয়া এইটো মই কি ক'ম বহুত ল'ৰা ছোৱালী বা ফেমিলিজ এনেকুৱা জেগাত থাকে য'ত চাৰিওফালে হাই উৰুমি নইজ আছে গাড়ী ঘোঁৰা তাৰপিছত ওচৰে পাজৰে মানুহে কথা পাতি আছে টিভি ফোন নটিফিকেশ্যন আৰু এটা বিৰাট ডাঙৰ ব্যাধি হ'লে এই নটিফিকেশ্যন টট বাজিল মানে এবাৰ চাবলৈ মন গ'ল কেইটাই লাইক দিলে কেইটাই মই কমেণ্ট দিলে মোৰ পষ্টটোত এই যিটো গতিকে এনভাইৰমেণ্টেল প্ৰেছাৰটোৱে এনভাইৰমেণ্টৰ ফলতো কিন্তু আমি ফ'কাছ কৰিব নোৱাৰোঁ আপুনি ছাপ'জ কিবা এটা প্ৰগ্ৰেমৰ স্ক্ৰিপ্ট এটাৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰি আছে চাৰিওফালে যদি হাইউৰুমি চলি থাকে বা আপোনাৰ ঘৰত কিবা এটা চলি আছে আপুনি ফ'কাছ কৰিব পাৰিব নাই নোৱাৰোঁ সেইটো বহুত প্ৰব্লেম হয় গতিকে পেৰেণ্টছৰ কাৰণে বিৰাট নেচেচেৰী যে তেওঁলোকে সেই এনভাইৰমেণ্টটো প্ৰভাইড কৰক ল'ৰা ছোৱালীখিনিক যিমানখিনি আপুনি পাৰে কিন্তু মই লগতে এটা কথা কওঁ যদিও এইটো এটা পইণ্ট হয় কিন্তু আপোনাৰ যদি ইয়াৰ আগৰ পইণ্টটো ৱাইটো যদি ষ্ট্ৰং হয় কাৰণটো যদি আপোনাৰ ষ্ট্ৰং তাৰ মাজতো আপুনি ষ্টাডি কৰিব এইটো আচলতে ৱাছিম কেৱল ছাত্ৰ ছাত্ৰীসকলেই নহয় অভিভাৱকসকলেও পেৰেণ্টছেও অকণমান গুৰুত্ব সহকাৰে লোৱাটো চাগে ভাল মই ভাবোঁ যে তেওঁলোকে প্ৰেছাৰাইজ কৰে তেওঁলোকে প্ৰেছাৰাইজ কৰাৰ পৰিৱৰ্তে তেওঁলোকেও যদি তেওঁলোকৰ সন্তানক কয় যে তুমি কিয় পঢ়িব বিচাৰিছা তুমি সেইটো নিজে আগে সোধা আমি তোমাক কৈ দিয়াতকৈ তুমি নিজে সেইটো ভাবাচোন যে তুমি কিয় পঢ়িব বিচাৰিছা কিন্তু আমিতো নকওঁ আমিতো আমাৰ মতেই ল'ৰা ছোৱালী আমি কেৱল কৈ থাকোঁ পঢ় মই কওঁ যে শিক মই এনেকুৱা
ল'ৰা ছোৱালীৰ লগত কথা পাতিছোঁ কণমানিৰ পৰা একেবাৰে মানে ধৰক ডিগ্ৰী লেভেল হওক মাষ্টাৰ ডিগ্ৰী লেভেল হওক মই সুধোঁ তোমালোকে যে কলেজ ইউনিভাৰ্চিটি বা স্কুলত যোৱা কিয় যোৱা বেছিভাগে কি উত্তৰ দিয়ে পঢ়িবলৈ যাওঁ আজিলৈকে মই কোনো ষ্টুডেণ্টক এইটো কথা কোৱা নুশুনিলোঁ যে মই শিকিবলৈ যাওঁ আচলতে তোমালোকে স্কুলত পঢ়িবলৈ নোযোৱা শিকিবলৈ যায় হয় আৰু শিকাৰটো কোনো শেষ নাই আৰু মানুহে যেতিয়া শিকিবলৈ আপুনি চাব এটা বেয়া ষ্টুডেণ্ট বুলি যাক আমি কৈছোঁ তাৰো যদি কিবা এটা শিকিবলগীয়া থাকে লগৰটো গৈ কচোন কেনেকৈ কৰিম এইটো কচোন ইউটিউবত চাই ল এইটো এপটো খুলি চাই ল তাক যোনদিনাখন এপ এটাৰ দৰকাৰ পৰে তাৰ কোনোবা এটা যেতিয়া ভিডিঅ' এডিট কৰিবলগীয়া থাকে ৰাতি উজাগৰে থাকি হ'লেও সি উলিয়াই লয় কাৰণ তাৰ সেইদিনাখন কিবা এটা মতলব আছে তাৰ এটা হোৱাই আছে আৰু তাৰ তেতিয়া এটা মটিভেশ্যন আছে ভিতৰত ৱাইটো আছে তাৰ ওচৰত আৰু তেতিয়া সি মানে মই যিটো কথা ক'লোঁ যে সি কেয়াৰ নকৰে তেতিয়া তাৰ ভাগৰ লাগিছে তাৰ ভোক লাগিছে তাৰ কি হৈ আছে কি নইজ আছে চাৰিওফালে একো কেয়াৰ নকৰে তেতিয়া সি কাৰণ তাক তেতিয়া লাগে বস্তুটো তেতিয়া সি ফিগাৰ আউট কৰি লয় কাৰণ তাৰ ক্লিয়াৰিটি আছে সি ক্লিয়াৰ যে এই এপটো যদি মই ডাউনলোড কৰোঁ ভিডিঅ'টো খুব ধুনীয়াকৈ এডিট কৰিব পাৰিম মই গতিকে আপোনালোকে সেই হোৱাইটো ক্লিয়াৰ কৰক আৰু ল'ৰা ছোৱালীৰ লগত কথা পাতক মোৰ ওচৰত যেতিয়া এটা ক্লায়েণ্ট আহে এটা ষ্টুডেণ্ট আহে তোমালোকৰ নিচিনা বা আপোনালোকৰ ল'ৰা ছোৱালী যেতিয়া মোৰ ওচৰলৈকে আহে মই প্ৰথম এই কথাটোৱে সুধোঁ যে বাকী পিছত হ'ব প্ৰথমতে কোৱা তুমি আচলতে কৰিব কি বিচাৰি আছা তুমি যে এই যে পৰীক্ষাটো দিব গৈ আছা কিয় দিব গৈ আছা মায়ে বিচাৰিছে দেউতাই বিচাৰিছে মোৰতো একেবাৰে মনেই নাই কিয় মন নাই তোমাৰ বা তুমি আচলতে কি বিচাৰা তোমাৰ বাবে পঢ়াটো দৰকাৰী হয়নে ষ্টাডি কৰাটো দৰকাৰী হয়নে গতিকে আমাক ষ্টুডেণ্টতকৈ বেছি লাৰ্ণাৰ লাগে শিকা মানুহ লাগে ছাত্ৰতকৈ বেছি আপুনি সঁচা ছাত্ৰ কেতিয়া হয় যেতিয়া আপুনি শিকিবলৈ বিচাৰে আমি ছাত্ৰ বহুত বনাই আছোঁ ছাত্ৰ চাৰিওফালে আছে শিকা মানুহকেইটা আছে আৰু যোন শিকিব বিচাৰে সি হ'ল একলব্য একজেক্টলি সেইকাৰণে অৰ্জুনতকৈ একলব্য বেছি শ্ৰেষ্ঠ আছিলে শিক্ষা দিয়া নহয় মেঘাবাই শিক্ষা লোৱাটো আমি কৈ থাকোঁ আমি শিক্ষা দান কৰোঁ আৰে দান কৰিলেতো নহ'ব কোনোবাই ল'ব লাগিব গতিকে শিক্ষা লোৱা হয় একলব্যক শিক্ষা দিয়া হোৱা নাছিলে শিক্ষা লৈছিলে সেইকাৰণে একলব্য শ্ৰেষ্ঠ আছিলে গতিকে যদি ষ্টুডেণ্টজনৰ ওচৰত যিয়ে সমস্যা নাহক কিয় সকলো সমস্যা তেখেতে নেওচি যাব তেখেতে যদি সঁচাকৈ শিকিব বিচাৰিছে জানিব বিচাৰিছে একলব্য হ'ব বিচাৰিছে তেখেতে সেইকাৰণেতো দ্ৰোণাচাৰ্যৰ অৰ্জুনতকৈ একলব্য প্ৰিয় শিষ্য আছিলে সেইকাৰণেই আছিলে কাৰণ অৰ্জুনতকৈও একলব্যই গুৰুৱে যিখিনি দিছিল সেইখিনি তেওঁ লৈছিলে তেওঁক জোৰ জবস্তি দিয়া নাছিলে কিন্তু তেওঁ ল'ব জানিছিলে আমি যে এটা শব্দ কৈ থাকোঁ পেশ্যন চাওক টেলেণ্ট ইজ নেভাৰ ইনাফ টেলেণ্টেড মানুহ বহুত আছে আমি সকলোৱে টেলেণ্টেড কিবা নহয় কিবা এটা ইণ্টেলিজেঞ্চ আমাৰ ভিতৰত আছে হাৱাৰ্ড গাৰ্নাৰ বোলা এজন চাইকলজিষ্টে এখন কিতাপ লিখিছিলে মাল্টিপল ইণ্টেলিজেঞ্চ তেখেতে কৈছে মোটামুটি 8 পৰা 12 ধৰণৰ ইণ্টেলিজেঞ্চ আমাৰ মাজত আছে ইণ্টেলিজেঞ্চ আমি চবেই ইণ্টেলিজেণ্ট হয় কিন্তু সেই পেশ্যনটো যেতিয়ালৈকে পেশ্যনটো নাথাকিব আপোনাৰ ইণ্টেলিজেঞ্চৰ একো লাভ নাই সেইটোক আপুনি কেতিয়াও ফাৰ্নিছ কৰি জিনিয়াছ লেভেললৈকে লৈ যাব নোৱাৰে তাৰ বাবে আপোনাক লাগিব আপুনি আচলতে বিচাৰে কি আচ্ছা এতিয়া নেক্সট পইণ্টটো হৈছে নিউট্ৰিশ্যনেল ইছ্যুজ নিউট্ৰিশ্যনৰ অভাৱ মই যদি অনবৰত ভজা পোৰা ফাষ্ট ফুড খাই থাকোঁ য'ত নেকি আজিনোমোটো দিয়া আছে য'ত নেকি মোৰ এনেকুৱা বস্তু দিয়া যিবিলাক এলাৰ্জি হয় মোৰ তো সেইবিলাক বস্তুৱে মোৰ ফ'কাছ আৰু ডিষ্ট্ৰেকশ্যন বঢ়াব ফ'কাছ কমাব চেনিযুক্ত বস্তু যদি মই মিঠা বস্তু যদি বেছিকৈ খাওঁ মোৰ ফ'কাছ কমি আহিব মোৰ কনচেনট্ৰেশ্যন কমি আহিব মোৰ যদি হাইড্ৰেশ্যন লেভেলটো প'ৰ থাকে মোৰ বডিত ছ'ডিয়াম পটাছিয়ামৰ লেভেল মোৰ এনাৰ্জিটো নাপাম ফ'কাছ মই কৰিবলৈ নোৱাৰিম গম পাইছেনে চ' আপোনাৰ যিখিনি প্ৰটিন লাগে যিখিনি আপোনাক কমপ্লেক্স কাৰ্বহাইড্ৰেট লাগে যিখিনি নিউট্ৰিশ্যন লাগে সেইখিনিৰ যদি অভাৱ থাকে তেতিয়াও কিন্তু আপুনি কনচেনট্ৰেট কৰিব নোৱাৰিব মই বহুত ল'ৰা ছোৱালী দেখিছোঁ তেওঁলোকে যেতিয়া মোৰ ওচৰলৈকে আহে তেওঁলোকৰ যেতিয়া মই ফুড হেবিটটো সুধোঁ দেখোঁ যে তেওঁলোকে অত্যাধিক হয়তো ফাষ্ট ফুড খাই আছে তেওঁলোকে মিঠা বস্তু বেছিকৈ খাই আছে সময়ত খোৱা নাই সুখাদ্যবোৰ খোৱা নাই আৰু যেতিয়া মই ব্লাড টেষ্ট কৰিবলৈ দিওঁ চেক কৰোঁ যে ভিটামিন ডি ল' হৈ আছে মেগনেছিয়াম লেভেলছ ল' মেগনেছিয়াম যদি ল' থাকে আপুনি ফ'কাছ কৰিব নোৱাৰিব কনচেনট্ৰেট কৰিব বি লেভেলছ আপোনাৰ ল' থাকিলে আপুনি ফ'কাছ কৰিব নোৱাৰিব চ' এইবোৰ বস্তু আমি ওলাই কৰিব নোৱাৰোঁ সেইকাৰণে এটা ডিপাৰ্টমেণ্ট এটা বিভাগ আছে যাক কোৱা হৈছে নিউট্ৰিশ্যনেল চাইকেট্ৰি বুলি যে নিউট্ৰিশ্যনৰ সহায়েৰেও আমি চাইকেট্ৰিক বা মেণ্টেল হেল্থ ইছ্যুজবিলাক আমি চেলেঞ্জেছবিলাক আমি দূৰ কৰিব পাৰোঁ নেক্সট হ'ল এইটো হ'ল 9 নম্বৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বুলি কৈছোঁ
সকলোবোৰ ইম্পৰ্টেণ্ট, কিন্তু এইটো বিৰাট বেছি ইম্পৰ্টেণ্ট, সেইটো হ'ল নিগেটিভ ছেল্ফ টক। আমি যে নিজৰ লগত কথা পাতোঁ, নিগেটিভলি কথা পাতোঁ, মোৰ যদি পৰীক্ষাটো বেয়া হয় কি হ'ব, মই যদি ফেইল কৰোঁ কি হ'ব, মই পাৰিম জানো, মই নোৱাৰিম নেকি, এই যিটো ডাউট আমি নিজৰ লগত যে কথা পাতোঁ। আপুনি অলপ আগতে অফ ষ্টুডিঅ' কথা এটা কৈ আছিলে যে মানে মই নিজৰ মনটো যোনে বনাব জানে যেনেকুৱা পৰিস্থিতি হ'লেও কিন্তু লৈ যাব পাৰে। কোনোবাই আপোনাক সুধি আছিলে যে মাল্টিটাস্কিং আপুনি কেনেকৈ কৰে ইমান। গতিকে এই যিটো নিগেটিভ ছেল্ফ টক, নিগেটিভলি যে আমি নিজৰ লগত কথা পাতোঁ, সেইটো আমি চেঞ্জ কৰিব লাগিব। তো এই 9টা হৈ গ'ল পইণ্ট যাৰ ফলত আমি খুব বেছি ডিষ্ট্ৰেক্টেড হওঁ। আৰু ইয়াৰ পৰা কেনেকৈ ওলাই আহিব লাগিব সেইটো মই ক'ম, কিন্তু মাজত এষাৰ কথা কৈছোঁ দেই, এইটো মই একদম মানে কাউটি মিনতি কৰি পেৰেণ্টছসকলক কৈছোঁ, আপোনালোকে প্লিজ এটা ফিলচফি আপোনালোকে চেঞ্জ কৰক। আৰু যদি সেই ফিলচফিটো চেঞ্জ নকৰে, আপুনি চাব যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে অলপমান পৰীক্ষাত ৰিজাল্ট বেয়া কৰিলে, পৰীক্ষা যদি নিদিলে বা কিবা এটা হ'ল, চাবচোন আত্মসননৰ কথা ভাবে, কৰেও। আমি সেইটো কিয় হৈ আছে? কাৰণ আমি ছ'চিয়েল ষ্টেটাছক মানে পৰীক্ষাৰ ৰিজাল্টৰ লগত এছ'চিয়েট কৰি দিছোঁ। পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে তুমি এজন বেয়া মানুহ, পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে তোৰ কাম নাই, পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে তই মোৰ নাক কাণ কাটিলি, পৰীক্ষাৰ ৰিজাল্ট বেয়া মানে মোৰ সমাজত তই মানে মোক ডুবাই দিলি তহঁতে। চ' মানে আমি এটা কথা বুজিব লাগিব যে এক্সামিনেশ্যন ইজ নট লাইফ। নিশ্চয়, আচলতে পাৰ্চেণ্টেজটোৱে কোনো ষ্টুডেণ্টৰ ভৱিষ্যত নিৰ্ণয় নকৰে, আৰু পেৰেণ্টছবিলাকে সেইটোৱে আচলতে ভাল কলেজত যোৱাটো নিৰ্ণয় কৰিব পাৰে। এখন ভাল কলেজত এডমিশ্যনৰ কাৰণে কিন্তু আজিকালিতো সেইটো কাট অফ মাৰ্ক দিয়ে দিছে, এণ্ট্ৰেঞ্চ দিব লাগে। ভাল ৰিজাল্ট কৰাটোৱে যদি আল্টিমেট হ'লহেঁতেন, তেতিয়াহ'লে যিবিলাক টপ নচ ইউনিভাৰ্চিটিজ আৰু কলেজেছ আছে, ইঞ্জিনিয়াৰিং কলেজেছ, মেডিকেল কলেজেছ আছে, তাৰে ল'ৰা ছোৱালীবিলাকে কিয় ছুইচাইড কৰে? তাৰমানে সিহঁতৰ মেণ্টেল হেল্থটো প'ৰ হয়, সিহঁতৰ ৰিজাল্টটোৱে ইজ নট নেভাৰ ইনাফ। সেইটোৱে কৈছোঁ মই, যে কোনো ধৰণৰ ৰিজাল্ট বা কোনো ধৰণৰ পাৰ্চেণ্টেজে এজন ছাত্ৰৰ তেওঁৰ ভৱিষ্যত জীৱন বা ভৱিষ্যত কেৰিয়াৰটো নিৰ্ণয় নকৰে বা নিৰ্ধাৰণ কৰিব নোৱাৰে। কাৰণ কথাটো এনেকুৱা হয় যে তেওঁলোকে যে এই ৰিজাল্টৰ লগে লগে যে ছুইচাইড কৰে, কিয় কৰে? আচলতে তেওঁলোকক সেই ঘৰৰ পৰা বা তেওঁলোকৰ যিখিনি ফেমিলি ফ্ৰেণ্ডছেই হওক বা ফেমিলি মেম্বাৰেই হওক, তেওঁলোকৰ ওপৰত ইমান এনেকুৱা ধৰণৰ এটা আশা দেখুৱাই দিয়ে যে তেওঁলোকৰ 101% চিয়ৰিটিটো দি দিয়ে, যে তেওঁলোকে কোৱাও শুনো যে এওঁ এনেকুৱা ৰিজাল্ট কৰিব, এওঁ ইমান % পাবই। তো সেই পাৰ্চেণ্টেজটো যে ধৰি দিয়ে, যেতিয়া ষ্টুডেণ্ট এটাই নাপায়, তেতিয়া তেওঁ নিজেও হীনমন্যতাত ভুগিবলৈ আৰম্ভ কৰে। মেঘাবা, আপুনি আমাৰ সমাজখনক আপুনি ভালকৈ চাওক, আপুনি এটা বস্তু দেখিব যে আমাৰ কনচেপ্টবিলাক ভুল হয়। আচলতে মানুহবোৰ ভুল নহয়তো, আমাৰ বিলিফ ছিষ্টেম আৰু আমাৰ কনচেপ্টবিলাকৰ ভুল। আপোনাৰ মোৰ কাজিয়া নহয়তো, আমাৰ বিলিফৰ যুদ্ধ হয়। আপুনি এটা বস্তুত বিশ্বাস কৰে, মই নকৰোঁ, তো মই কি কৰিছোঁ, জোৰকৈ আপোনাক কৈ আছোঁ মোৰ কথাটো মানিব লাগিব। মই আপোনাক বেয়া নাপাওঁ, আপোনাৰ চিন্তাধাৰাটোক মই বেয়া পাওঁ। চিন্তাধাৰাৰ যুঁজ আমাৰ ইয়াত। আৰু যিটো কথা কৈছোঁ যে এই যিটো চিন্তাধাৰা, এইটো আজি নহয়, এইটো চলিয়ে আহিছে। এইটো যে পৰীক্ষা মানে একদম শেষ, মেট্ৰিক পৰীক্ষা আহিছে মানে আৰু একদম ডাঙৰ যুদ্ধ এখন। এই যেতিয়া আপুনি বস্তু এটাক লগাতকৈ বেছি ডাঙৰ কৰি দিয়ে, তেতিয়াহ'লে ছাত্ৰজনে মেণ্টেলি প্ৰেছাৰাইজড হ'বই। এজন 17, 18, 16 বছৰীয়া ল'ৰা, সি এতিয়াও তাৰ ব্ৰেইনটো পৰিপক্ক হৈ উঠা নাই। এজন মানুহৰ আমাৰ যিটো ডিচিশ্যন মেকিং বা আমাৰ প্লেনিং বা আমি সুচাৰুৰূপে ক্ৰিটিকেলি চিন্তা কৰিব পৰা কেপাচিটিটো হয় আমাৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্সত, আৰু এইটো ডেভেলপ হওঁতে মোটামুটি 24 বছৰ লাগি যায়। সেইকাৰণে হয়তো প্ৰাপ্তবয়স্কৰ বয়সটো 21 বুলি দিয়া হৈছে, হয়নে? তো যেতিয়া এজন ল'ৰাই মেট্ৰিক দিয়ে, বিশেষকৈ মই তেওঁলোকৰ কথা কৈছোঁ, তো তেতিয়ালৈকে তেওঁলোকৰ ব্ৰেইনটো সিমান পৰিপক্ক হৈয়ে উঠা নাই। গতিকে আমি তেওঁলোকক এইটো শিকাব লাগে যে বাবা মা, তই ভালকৈ পৰীক্ষা দে, তই নিজৰ বেষ্টটো ওলাই আন, তই নিজকে চেলেঞ্জ কৰ, আনৰ লগত তই নিজক তুলনা কৰাৰ দৰকাৰ নাই। অমুকৰ ল'ৰাতকৈ তই বেটাৰ হ'ব নালাগে, তই নিজতকৈ বেটাৰ হ, আৰু তই শিকিবৰ কাৰণে পঢ়, আৰু তই যদি পৰীক্ষাত বেয়াও হয় তোৰ ৰিজাল্ট, ষ্টিল মই তোক ভাল পাওঁ। আৰু এইটোৱে একো নুবুজায় তোৰ বিষয়ে, তোৰ ৰিজাল্টটোৱে তোৰ বিষয়ে একো নুবুজায়। কাৰণ পৰীক্ষা পতা হৈছে কিহৰ কাৰণে? এইটো এটা মেমৰি টেষ্ট হয়। আপুনি কিমানখিনি শিকিলে তাৰ টেষ্ট হয়, আৰু আপুনি কনচেপ্টটো ক্লিয়াৰ হয় নে সেইটোৰ টেষ্ট হয়। এইটো আপুনি এজন ব্যক্তি হিচাপে তাৰ মানে মানদণ্ড নহয়তো,
আৰু আমাৰ সমাজখনে কৰিছে কি এইটো এটা মানদণ্ড বনাই দিছে তাৰমানে আপুনি পৰীক্ষাত ভাল ৰিজাল্ট মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে মানে সি এটা ফেণ্টাষ্টিক ল'ৰা হয় হয় কিন্তু এনেকুৱাওতো হৈছে যে মেট্ৰিকত বহুত ভাল ৰিজাল্ট কৰিছে হাই ছেকেণ্ডেৰীত বহুত ভাল ৰিজাল্ট কৰিছে আল্টিমেট গৈ আমি ইন ফিউচাৰ দেখোঁ তেওঁলোকক যে কেৰিয়াৰটো জিৰ' এক্সেক্টলি কাৰণ কথাটো তাৰ এনেকুৱা- ওলোটাটো সঁচা হয় ওলোটাটো বহুত ল'ৰা ছোৱালী চাব চেল্ফ আৰু এটা ইণ্টাৰেষ্টিং বস্তু চাব পৰীক্ষাত বহুত ভাল নম্বৰ পাই আহে ৰিজাল্ট দিয়াৰ পিছত সেই কনচেপ্ট ৰিলেটেড কিবা এটা কুৱেশ্যন সোধক একো আনচাৰ দিব নোৱাৰে মই সেইটোৱে ক'ব গৈছোঁ আচলতে ৱাছিম নিশ্চয় যিটো কথা কৈছা যে এখন ভাল কলেজত যদি এডমিশ্যন হয় তেতিয়া এটা পাৰ্চেণ্টেজ ধৰি দিয়ে কিন্তু সেই ভাল পাৰ্চেণ্টেজ 90 বা 100% পোৱা ষ্টুডেণ্ট এটাই কিন্তু যেতিয়া সিহঁতক এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে কিবা এটা তেওঁলোকে পঢ়িবৰ কাৰণে কেৰিয়াৰ চুজ কৰিবৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সামটো দিওঁতে যিখিনি কাট অফ মাৰ্ক দিয়ে ইমান ভাল পাৰ্চেণ্টেজ হোৱাৰ পিছতো তেওঁলোকে কিন্তু কাট অফ মাৰ্কটো নাপায়গৈ কাৰণ তেওঁলোকে মুখস্থ কৰিবলৈ পঢ়িছে সেইটোৱে। কনচেপ্ট ক্লিয়াৰ কৰিবলৈ পঢ়া নাই হয়, হয়। কনচেপ্ট আপুনি কেতিয়া ক্লিয়াৰ কৰিবলৈ পঢ়ে যেতিয়া আপুনি ইণ্টাৰেষ্টেড হয় হয়। তাৰমানে আপুনি শিকিবৰ কাৰণে পঢ়ি আছে হুম, হুম। এতিয়া ছাপ'জ ডিজুপমে এতিয়া ভিডিঅ'গ্ৰাফী কৰি আছে হয়। মই ভাবোঁ যে ডিজুপমে যিখিনি ভিডিঅ'গ্ৰাফী কৰিছে তাতে যিমানখিনি সি মানে হয়তো বুকছৰ পৰা যিখিনি পঢ়িছে তাতকে সি শিকিম বুলি Practical, প্ৰেক্টিকেলি হয়। শিকিম বুলি জানিম বুলি শিকিছে ক'ৰবাত দৰকাৰ পৰিছে সি আজি কোনোবা এজন চাউণ্ড ইঞ্জিনিয়াৰক ফোন কৰিছে ফোন কৰিছে এইটো কেনেকৈ শ্বৰ্ট আউট কৰিম বা ইউটিউব খুলি চাইছে কিয় কৰিছে কাৰণ মানুহজনে ইণ্টাৰেষ্টেড হয় বস্তুটোত লাৰ্ণিং প্ৰচেছ যিটো তাৰমানে এইটো কাকো কৈ পিনে কৰোৱাব নোৱাৰে, নোৱাৰে নোৱাৰে, সেই হয়। মানুহজনে শিক্ষাটো ল'ব বিচাৰিব লাগিব হয় হয় তো কথা ইয়াত ইছ্যুটো হৈছে ইয়াত কি হৈছে নে পেৰেণ্টছবিলাকে কি কৰি দিছে গোটেই বস্তুটো মই আপোনালোকক দুখিবলৈ বিচৰা নাই কাৰণ আপোনালোকৰ লগতো একেখিনিয়ে হৈছে হয় তাৰ আগৰ জেনেৰেশ্যনৰ লগত একেখিনিয়ে হৈ আছে হয়, হয়। হৈ আহিছে চ' কিন্তু আমি বহুতে কিন্তু আকৌ টিচাৰ্ছ বা সেই শিক্ষাগুৰুসকলকো দোষাৰোপ কৰিব বিচাৰে কিন্তু এইখিনি সময়তে আছে মই এটা কথা ক'ম যেনেকৈ দ্ৰোণাচাৰ্যইতো সকলোকে সমানে ভাল শিক্ষাই দিছিলে কিন্তু সেইটো যিটো মানে শিকাৰো বুলি যিটো কয় শিকাৰ যিটো আগ্ৰহ বা লবজনাৰ যিটো এটা থাকে ন প্ৰচেছ তো সেই বস্তুটো থাকিব লাগিব কিন্তু সেইটো ছাত্ৰজনৰ আপুনি অট'মেটিকেলি বাই ডিফল্টটো আহে আমাৰ শিকাৰ টেণ্ডেঞ্চিটোতো সৰুৰ পৰাই আছে হয় শিকি আছোঁ কাৰণে আমি জীয়াই আছোঁ কিন্তু তাৰ যিটো ভেলিউটো সেই ভেলিউটো কিন্তু আমি বীজ ৰোপণ আমি কৰিব লাগিব যে বাবা হয়, তোমাক যে মই স্কুলত দিছোঁ শিকিবৰ কাৰণে পঠাইছোঁ তাতে পৰীক্ষাত নম্বৰ পাবলৈ তুমি যদি আজি স্কুলত যোৱা তুমি শিকিবা কিন্তু আমি কি কি শিকিলা আজি সৰুৰ পৰা আজিকালি পেৰেণ্টছবিলাকে অহাৰ পিছত পেৰেণ্টছে এনেকৈ সুধে নেকি আজি তই কি কি শিকিলি কচোন স্কুলত যে গৈছিলি নিশিকে। কি শিকিলি আপুনি 3 ইডিয়টছখন মনত আছেনে চাইছিলে আছে আছে 3 ইডিয়টছত কি মানে ভুনচুক ৱাংৰুৱে কি কৈ আছিলে তুম কিয়া सीख रहे हो ज्ञान चारों ओर बट रहा है तुम ले लो उसे তো সেই যিটো টেণ্ডেঞ্চি শিকাৰ যিটো মজা হয় সেই মজাটো যেতিয়ালৈকে আমি নাপাম নহয় তেতিয়ালৈকে আমাৰ ইণ্টাৰেষ্টটো কেতিয়াও নাহিব নাহে, আমি কম্পালশ্যনত পঢ়ি আছোঁ মেঘাবা উপায় নাই एग्जाम सर पे है कुछ करना पड़ेगा नहीं तो पापा मम्मी मुझे घर से निकाल देंगे इस बार কাৰণ প্ৰথম যেতিয়া স্কুললৈ যায় हाँ নাৰ্চাৰী কেজি যেতিয়া ক্লাছ 1 পায় তেতিয়াতো পেৰেণ্টছেতো সেই মাৰ্কছটোৰ কাৰণে কম্পিটিশ্যন এটা তেতিয়াই মনততো সেই বস্তুটো ভয়টো সোমোৱাই দিয়ে কম্পিট কৰক কম্পিটিশ্যন বেয়া বস্তু নহয় নিজৰ লগত কৰিব লাগে কেতিয়াও আনৰ লগত কাৰণ পেৰেণ্টছবিলাকে কি কয় অমুকে ইমান পাৰ্চেণ্টেজ পাইছে অমুকে ইমান মাৰ্কছ পাইছে তুমি কি কৰি আছা তো সেই ভয়টো সোমালেই ন তেতিয়াৰ পৰাই সেই প্ৰেছাৰ এটা পায়েই গ'ল প্ৰেছাৰ চাওক প্ৰেছাৰটো আমি হেণ্ডেল কৰিবই লাগিব প্ৰেছাৰ আমি ল'ব লাগিব কিন্তু যেতিয়া আমি সৰুৰ পৰাই এইটো বস্তু শিকোঁ যে তোমাৰ কম্পিটিশ্যন তুমিয়ে হোৱা তেতিয়া আমি জেলাছ ফিল নকৰোঁ আনৰ লগত হয় তেতিয়া আমি আমাৰ বেষ্টটো ওলাই আনিবলৈ চেষ্টা কৰোঁ তেতিয়া নিজৰ লগত হয় ন যেতিয়া মই কম্পিটিশ্যনটো আপোনাৰ লগত জেলাচি ফিল নকৰিম তেতিয়া মোৰ কনচেনট্ৰেশ্যনটো নিজৰ ওপৰত থাকিব তেতিয়া মই নিজৰ ভিতৰত চাম যে মোৰ কি কি কেপাচিটিজ আছে কি কি টেলেণ্ট আছে সেইখিনি মই ওলাই আনিম তেতিয়া মই মোৰ দিশত আগুৱাই যাম হয় প্ৰত্যেকজন মানুহে শচীন তেণ্ডুলকাৰ হোৱাৰ দৰকাৰ নাই হয় নিশ্চয় হয়নে নাই তো ঠিক তেনেকুৱা কথাটো হয় গতিকে এতিয়া মেঘাবা যিয়ে নহওক মানুহক সলিউশ্যন লাগে টেকনিক লাগে হয় হয় কিন্তু মই কি ভাবোঁ জানে টেকনিকতকৈও বেছি দৰকাৰী হ'ল আণ্ডাৰষ্টেণ্ডিংটো হয় যে শিক্ষা লোৱা হয় দিয়া নহয় সেইটো চবতকৈ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হয় নলেজ হয় জ্ঞান হয় সেইটো লওক আৰু ল'ৰা ছোৱালীখিনিক এইটো বুজাওক যে তুমি স্কুলত কলেজত যে গৈ আছা তুমি শিকিবলৈ গৈ আছা বাৰু যি কি নহওক এইখিনিতে মই ক'ম যদি এনেকুৱা ডিষ্ট্ৰেকশ্যন বহুত বেছি হৈ আছে আপোনালোকৰ লগত তেতিয়াহ'লে আপুনি কি কৰিব পাৰে ডিষ্ট্ৰেকশ্যন কমাবলৈ আমি কি কৰিব পাৰোঁ আৰু মই জানো যে এই ভিডিঅ'টো যিসকলে চাই থাকিব স্কিপ কৰি এই পইণ্টটোলৈকে আহিব আগৰখিনি তেওঁলোকে বাদ দিব
কিন্তু নিশ্চয় যদি আপুনি জ্ঞানী মানুহ আপুনি হয়। আৰম্ভণিৰ কথাখিনিক বেছি গুৰুত্ব দিব টেকনিক আপুনি পাই যাব টেকনিক ইজ এভেইলেবল এভৰিৱেৰ আপুনি ইউটিউবটো খুচুৰিলে এতিয়া অজস্ৰ টেকনিক পাব হয় কিন্তু এই কনচেপ্টটো বুজক বাৰু যিয়ে নহওক মই ক'ম যে যদি আপোনাৰ ডিষ্ট্ৰেকশ্যন বহুত বেছি হৈছে হয় এটা টেকনিক আছে এইটো পম'ড'ৰ' টেকনিক বুলি কয় আচ্ছা পম'ড'ৰ' টেকনিক হুম। পম'ড'ৰ' টেকনিকটোত হয় এনেকুৱা যে আপুনি 25 মিনিট পঢ়িব 5 মিনিটকৈ ব্ৰেক ল'ব 25 মিনিট পঢ়িব 5 5 মিনিট মিনিটকৈ ব্ৰেক ব্ৰেক ল'ব ল'ব হয় কিন্তু মই ক'ম যে এইটো আৰু কমাই দিয়ক 15 মিনিট পঢ়ক 3 মিনিট মিনিট। ব্ৰেক লওক আচ্ছা 15:3 15:3 15 মিনিট পঢ়িব 3 মিনিট ব্ৰেক ল'ব এইটো টেকনিকত যেতিয়া আপুনি ষ্টাডি কৰিব আপোনাৰ ভাগৰ নালাগে তাৰমানে আপুনি যেতিয়া 40 মিনিট পঢ়ি থাকে আপোনাৰ কনচেনট্ৰেশ্যনটো লাহে 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 ড্ৰপ হৈ যায় বা 3 ঘণ্টা পঢ়ি আছে এটা সময়ৰ পিছত আপুনি টেবুলত বহিহে আছে আপুনি ষ্টাডি আৰু কৰি থকা নাই সেইখিনি এনেই বহি আছে আপুনি সেইকাৰণে পিছত যে কয় যে গতিকে প্ৰথমৰ 15 মিনিট সময়খিনিত আপুনি সঁচাকৈ কনচেনট্ৰেট কৰিছে চ' আপুনি 15 মিনিট পঢ়ক 3 মিনিট আপুনি ব্ৰেক লওক এতিয়া কয় যে মানে চিটিং ইজ নিউ স্মকিং মানে একে লেঠাৰিয়ে বহি থকাটো আৰু স্মক কৰাটো একেই একেই কথা যেতিয়া আমি উঠি খোজকাঢ়োঁ ৰুমটো সলাই দিওঁ আমাৰ বডিত ব্লাড চাৰ্কুলেশ্যন হয় মমেণ্টামটো চেঞ্জ হয় আমি অলপ ৰিলেক্স হওঁ আমি গৈ ডিহাইড্ৰেট কৰিলোঁ উভতি আহি আকৌ পঢ়িবলৈ বহিলোঁ চ' 15 মিনিট পঢ়ক 3 মিনিট মানে আপুনি ব্ৰেক লওক পম'ড'ৰ' টেকনিকটো আপুনি ফ'ল' কৰক এনেকৈ যদি আমি কৰোঁ আপুনি চাব আপোনাৰ মানে যিটো ডিষ্ট্ৰেকশ্যন লেভেলটো বহুত কমি যাব। বহুত বহুত কমি যাব নেক্সট মই ক'ম যিটো মই বহুত বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইটো হ'ল কি ইণ্টেনশ্যন বি ভেৰি ক্লিয়াৰ এবাউট ইয়ৰ ইণ্টেনশ্যন যেতিয়া আপুনি পঢ়িবলৈ বহে যেতিয়া আপুনি ষ্টাডি কৰিবলৈ বহে তেতিয়া আপুনি এটা ইণ্টেনশ্যন ছেট কৰক হয় এতিয়া যে মই বহিছোঁ পঢ়িবলৈ মই কিয় বহিছোঁ নিজৰ মনটোৰ লগত এবাৰ কথা পাতক আৰু নিজকে কওক যে মোৰ ইণ্টেনশ্যন হ'ল যে আগামী 3 ঘণ্টা সময়ত মই এই গোটেই বস্তুখিনি শেষ কৰিম এইখিনি শেষ কৰা বা এইখিনিক বুজি লোৱাটো মোৰ গ'ল হয় চ' সেই ইণ্টেনশ্যনটো আপুনি ছেট কৰক ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফেক্ট পম'ড'ৰ' টেকনিকতকৈও মই ভাবোঁ যে ইণ্টেনশ্যন ছেটিং ইজ মোৰ ইম্পৰ্টেণ্ট হয় তো মই ক'ম যে ইণ্টেনশ্যনটো ছেট কৰক দেন গ' ফৰ দ্য পম'ড'ৰ' টেকনিক আচ্ছা এতিয়া নেক্সট হ'ল যে আপুনি পঢ়ি আছে পঢ়ি থকা টাইমত আপোনাৰ ঝপকি আহিছে হামিয়াবলৈ লৈছে তেতিয়া আপুনি কি কৰিব আপুনি অলপতে মন কৰিছিলেনে মাজতে যেতিয়া আমি ব্ৰেক লৈছিলোঁ মই ব্ৰেকৰ সময়ত মই ফ্ৰিজৰ পৰা কিবা এটা খুলি কিবা এটা বস্তু ইউজ কৰি আছিলোঁ মই আইচ বেগ ইউজ কৰি আছিলোঁ এতিয়া আইচ যে আছে আইচৰ ইয়াতে আমাৰ হিট চেঞ্চাৰ্ছ আছে এইখিনি জেগাত আছে আৰু ইয়াত আছে ইয়াত যেতিয়া আমি আইচ বেগ লগাই দিওঁ যদি আপোনাৰ আইচ বেগ লগাবলৈ দিগদাৰী হয় আপুনি মইতো কওঁ যে ডাইৰেক্টলি যদি আইচ ইয়াত আৰু ইয়াত লগাব পাৰে তো বেষ্ট নোৱাৰে আইচ বেগ লগাওক নোৱাৰে আপুনি আইচৰ ৱাটাৰত টাৱেল এখন ভিজাই লৈ ইয়াত আৰু ইয়াত লগাই দিয়ক বা আইচ ৱাটাৰ দি মুখখন ধুই দিয়ক তেতিয়া কি হয় যেতিয়া আমি আইচ ৱাটাৰ বডিত লগাওঁ আমাৰ বডিটো ইমিডিয়েটলি এৱেকেন হৈ যায় মানে আমাৰ ড'পামিন লেভেল 250% বাঢ়ি যায় আপোনাৰ যদি কিবা মেজৰ ইম্পৰ্টেণ্ট কামত ফ'কাছ কৰিব লগা আছে আপুনি আইচ ৱাটাৰ দি মুখখন ধুই দিয়ক আপুনি জাগি যাব আপুনি জাগিব কিয় কাৰণ ড'পামিন শ্বুট কৰিব আপোনাৰ তো মই মোৰ যিখিনি ষ্টুডেণ্টছ আছে ষ্টুডেণ্ট ক্লায়েণ্টছ সিহঁতক কি কৰোঁ যে তোমালোকৰ যেতিয়া টোপনি ভাৱ হয় তেতিয়া তুমি আইচ বেগটো ইউজ কৰিবা কিন্তু তাতকৈ আগত এটা বস্তু কওঁ যেতিয়া টোপনি ভাৱ হৈছে এইটো বুজি লোৱা যে ইউ আৰ হিটিং ইয়ৰ অল্ট্ৰেডিয়ান ৰিদম আমাৰ এটা ৰিদম থাকে আমাৰ বডিৰ ৰিদমটো হ'ল কেনেকুৱা এটা সময়লৈকে আমি জাগি থাকোঁ তাৰপিছত আকৌ নামি আহে আমাৰ টোপনি আহে আকৌ আমি জাগোঁ আকৌ এইটো নামি আহে চ' তাৰ কাৰণে এই অল্ট্ৰেডিয়ান ৰিদমটোক ৰেচপেক্ট কৰক যদি টোপনি আহিছে দেন চকুটো মুদি এটা ঝাপকি লওক শুই দিয়ক তেতিয়া কিমান সময় 5 মিনিট সময় শুই দিয়ক তাতোকৈ বেষ্ট প্ৰচেছ হ'ল এটা প্ৰচেছ আছে যাক NSDR বুলি কয় নন শ্লিপ ডিপ ৰিছেট নন শ্লিপ মানে নোহোৱাকৈ ডিপলি ৰিছেট কৰক মানে আপুনি মানে সবাসনৰ নিচিনাকৈ মানুহজন পৰি দিয়ক পৰি দি যিটো প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক বুলি কওঁ আমি ভৰিৰ পৰা লাহে 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 গোটেই বডিটোক আপুনি ট্ৰেইন কৰক মানে অৱশ কৰি অনাত আপুনি যদি প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক বুলি ইউটিউবত মাৰে NSDR বুলি মাৰে অজস্ৰ ভিডিঅ' পাব সবাসনৰ যিটো চিম্পলি সবাসনৰ নিচিনাকৈ আপুনি শুই দিয়ক টোপনি ধৰিছে শুই দিয়ক মায়ে মাৰিব কিন্তু মই যদি পঢ়া টেবুলত মই শুই দিওঁ শুৱাৰ কামটো কৰোঁ আপুনি কৈ লওক ভিডিঅ'টো দেখুৱাই লওক আগতে কৈ দিয়ক যে এইটো এটা প্ৰচেছ হয়
তো আপুনি যদি আপোনাৰ টোপনি ধৰিছে 5 মিনিট সময় শুই দিয়ক নম্বৰ 1 তেতিয়া আপুনি চাহ আৰু কফি নাখাব বেছিভাগে সেইটো ভুল কৰে মই মানে সেইটোৱে সুধিম বুলি ভাবিছিলোঁ বহুতে যেতিয়া পঢ়ি থাকে আৰু টোপনি টোপনি ভাৱ আহে ইনফেক্ট সেইটো ময়ো কৰোঁ মই যেতিয়া কিবা স্ক্ৰিপ্টৰ কামত বা কিবা লিখা কামত বহোঁ যেতিয়া খুব টোপনি টোপনি ভাৱ আহে তেতিয়া অকণমান ব্লেক কফি কাঢ়াকৈ খাওঁ নহয়তো চাহ খাওঁ সেইখিনি সময়ত চাওক চাহ আৰু কফি বেয়া নহয় কেফেইনটো ভাল হয় কিন্তু কিন্তু ৰাতি দিনৰ 3 বজাৰ আগত যদি আপুনি ইউজ কৰে ভাল আকৌ কিছুমানৰ কেফেইন ইনটলাৰেঞ্চো থাকে মানে কফি যদি আপুনি বহুত খাই দিয়ে আপোনাৰ এংজাইটিও হৈ যাব পাৰে গতিকে সেই ক্ষেত্ৰত আপুনি কচিয়াছ হৈ কফিটো ইউজ কৰিব পাৰে ব্লেক কফি বুলেট প্ৰুফ কফি বুলি এটা এক ধৰণৰ কফি আছে য'ত নেকি কফি ব্লেক কফি তাত অলপ ঘি দেশী ঘি দি বা আমাৰ যিটো মানে মানে বাটাৰ মানে আমাৰ দেশী বাটাৰ মানে কি দেশী ঘি আৰু তো দেশী ঘি দি 1 টিস্পুন দি আপুনি যদি খাই দিয়ে সেইটোৱে কিন্তু আপোনাৰ ব্ৰেইনত কিটোনছ বঢ়ায় মানে ৰাতি যদি কিবা কাৰণত মই মাজনিশা খাবলগীয়া হয় তেতিয়া একো অপকাৰ নহয় আপোনাৰ টোপনিটো নোহোৱা হৈ যাব কাৰণ আপোনাৰ যিটো মেলাটনিন লেভেলটো কমি আহিব যিটো আপোনাৰ টোপনি আনে তো সেইটো কমাই দিব সেইটো ক্ষেত্ৰত আপোনাৰ কম্প্ৰমাইজ হৈ যাব কেতিয়াবা যদি উপায় নাই তেতিয়া কথাটো বেলেগ আদাৰৱাইজ মই কি কওঁ যে আইচ বেগটো মই কৈ আছিলোঁ যে প্ৰথম আপুনি কাম কৰক হ'ল এটা ঝাপকি লওক ছেকেণ্ড আপুনি আইচ বেগ মানে আইচ বেগটো ইউজ কৰক তাৰপিছত আপুনি এটা কাম কৰক অনুলোম বিলোম কৰক যিটো অল্টাৰনেট নষ্ট্ৰেল আমি সাধাৰণতে ৰাতিপুৱা যিটো বা যিকোনো টাইমত যেতিয়া কৰোঁ আমি অনুলোম বিলোম কৰক তাৰপিছত আপুনি কি কৰিব জানে ভ্ৰামৰী কৰক ভ্ৰামৰী জানেনে কেনেকৈ কৰে চকুটো যে এনেকৈ মুদি কাণত আঙুলিটো দি বুলি এনেকৈ কৰে আপুনি ইউটিউবত চালে এতিয়া ভ্ৰামৰীটোৰ চাইণ্টিফিক চাইডটো কি হয় এইটো গামা ব্ৰেইনৰ গামা ৱেভ চিমুলেশ্যন হয় গামা ৱেভ মানে কি ফাষ্টেষ্ট ব্ৰেইন ৱেভ তেতিয়া আমাৰ ব্ৰেইনটো জাগি যায় মানে হাইপাৰ কনচেনট্ৰেট কৰিব পৰা হৈ যায় বস্তুবোৰ সোনকালে বুজি পায় তেতিয়া তো মই কি ক'লোঁ যদি টোপনি ভাৱ হৈছে 1 নম্বৰ আপুনি টোপনি অলপ সময় শুই দিয়ক শৱাসন কৰক NSDR কৰক ছেকেণ্ড আপুনি আইচ বেগ লগাওক বা ঠাণ্ডা পানী দি মুখখন ধুৱক 3 নম্বৰ মই কৈছোঁ যে আপুনি কি কৰিবলৈ ক'লোঁ 3 নম্বৰত যে আপুনি অনুলোম বিলোম কৰক তাৰপিছত আপুনি কি কৰক ভ্ৰামৰী কৰক ভ্ৰামৰী কৰাৰ পিছত আপুনি অলপ নিজকে হাইড্ৰেট কৰক হাইড্ৰেট কৰক আপুনি চল্ট ৱাটাৰ খাব পাৰে এতিয়া যদি আপোনাৰ কিডনি ইছ্যুজ আছে তেনেকুৱা যদি কিবা কথা আছে ডেফিনেটলি কনচাল্ট ইয়ৰ ফিজিচিয়ান কিন্তু মই এইখিনিতে ক'ম যে আমি যদি চি চল্ট ৱাটাৰ অলপ খাওঁ ই আমাৰ হাইড্ৰেশ্যন লেভেলটো বঢ়াই দিয়ে তেতিয়া আমাৰ ফ'কাছ কৰাত বহুত হেল্প হয় চ' আমাৰ ডিষ্ট্ৰেকশ্যনটো ই কমাই দিয়ে নেক্সট মই ক'ম এটা প্ৰচেছ আছে সেইটোক কয় TFT বুলি কয় TFT থট ফিল্ড থেৰাপীটো আৱিষ্কাৰ কৰিছিলে ডক্টৰ ৰজাৰ কেলাহান বুলি আপুনি কেতিয়াবা হয়তো ইউটিউবত দেখিছে এনেকৈ মানুহবিলাকে টেপিং কৰে যে এনেকৈ টেপিং কৰে চ' খুব বেছি যদি ডিষ্ট্ৰেকশ্যন হৈ আছে ভয় লাগি আছে ভয় ভাৱ হৈ আছে মোৰ পৰীক্ষাত যদি ফেইল হৈ যাওঁ কি হ'ব মই যদি নোৱাৰোঁ কি হ'ব তেতিয়া আপুনি টেপিং কৰক কিন্তু টেপিং কৰাৰ সময়ত এটা চেণ্টেঞ্চ কওক নিজক আৰু এই চেণ্টেঞ্চটোৱে মহৌষধৰ নিচিনা কাম কৰিব আপোনাৰ লগত আৰু এই চেণ্টেঞ্চটো হয়তো আপোনাৰ পেৰেণ্টছে ভাল নাপাব পাৰে তেওঁলোকক আগতে জনাই লওক এই চেণ্টেঞ্চটো কি জানে কোনোবাই হয়তো ক'ব চেণ্টেঞ্চটো মানে মা দেউতাক ঠিকছে মই দিবৰ গালি পাৰিব লাগিব সেইটো নহয় চেণ্টেঞ্চটো হৈছে ইটছ অ'কে ফৰ মি টু ফেইল মই ফেইল কৰিব পাৰোঁ মই পৰীক্ষাত উত্তীৰ্ণ নহ'বও পাৰোঁ এণ্ড ইটছ অ'কে আই এম অ'কে উইথ ফেইলিং ইটছ অ'কে টু ফেইল মই ফেইল কৰিব পাৰোঁ তাৰমানে আপোনাৰ ভিতৰৰ পাৰফেকশ্যনিজম যিটোৱে পাৰফেক্ট হ'বই লাগিব পৰীক্ষাত ভাল ৰিজাল্ট কৰিবই লাগিব বহুত ল'ৰা ছোৱালী বহুত ভালকৈ প্ৰিপেয়াৰ কৰাৰ পিছতো পৰীক্ষাৰ সময়ত ডিষ্ট্ৰেক্টেড হয় তাৰমানে তেওঁলোকৰ বাবা তই এবাৰ ভাল কৰিব লাগিব দেই ভাল ৰিজাল্ট কৰিব লাগিব এতিয়া কি হ'ব মই যদি ভাল ৰিজাল্ট নকৰোঁ মই যদি 90% ভাবিছিলোঁ মই যদি 85% পাওঁ কি হ'ব চ' সেইখিনি সময়ত আপুনি কি কৰক আৰু যিসকলে ভালকৈ প্ৰিপেয়াৰ কৰা নাই তেওঁলোককো মই এই কথাটোৱে ক'ম যে প্ৰিপেৰেশ্যনৰতো কোনো ভাই তোৰ নাই কিন্তু যদি এই থটটো আহি আছে মোৰ যদি ফেইল হৈ যাওঁ কি হ'ব তেতিয়া নিজকে আপুনি প্ৰ'এক্টিভলি এইটো কথা কওক যে ইটছ অ'কে টু ফেইল মই ফেইল কৰিব পাৰোঁ যেতিয়া আপুনি এই কথাটো কয় কাৰণ আপোনাৰ ভিতৰত দুটা ভইচ আছে এটা কৈ আছে তই পাছ কৰিব লাগিব এটা কৈ আছে যদি পাছ নকৰ আৰু আপুনি সেইটোক যিমান দবাবলৈ চেষ্টা কৰিব সি বেছিকৈ আপোনাক হেঁচা মাৰি ধৰিব ভয়টো বাঢ়ি গৈ থাকিব সেই ভইচটোক আপুনি শুনক তাক ৰেছপণ্ড কৰক আৰু কওক
অ'কে ভাই মই ভালকৈ পৰীক্ষাত ৰিজাল্ট কৰিব বিচাৰোঁ কিন্তু যদি মই ফেইলো কৰোঁ ইটছ অ'কে ই লাহেকৈ আপোনাৰ প্ৰেছাৰটো কমাই দি দিয়ে আচ্ছা এজনী ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আছিলে মই তাইৰ নামটো নলওঁ বিকজ উই আৰ নট ছাপ'জ টু চে দ্য নেমছ অফ আৱাৰ ক্লায়েণ্টছ তাই বহুত ভাল আছিলে পৰীক্ষাত আৰু বহুত ভাল ৰিজাল্ট কৰিছিলে পৰীক্ষাৰ সময়ত তাইৰ দুবাৰ এনেকুৱা হ'ল ডিউ টু নাৰ্ভাছনেছ তাই মানে পৰীক্ষা ভালকৈ এবাৰটো নিদিলে দ্বিতীয়বাৰ দিওঁতে তাই ভাল নহ'ল মই তাইৰ লগত খালি এটা কামেই কৰিছিলোঁ ইনফেক্ট সেইবাৰটো তাই মোৰ ওচৰলৈ আহিব পৰা নাই মই টেলিফনিকেলি তাইক বুজাইছিলোঁ তাইক মই খালি টেপিং কৰিব দিছিলোঁ আৰু কৈছিলোঁ তুমি লাইনটো বাৰে বাৰে কোৱাচোন যে ইটছ অ'কে ফৰ মি টু ফেইল আই এম অ'কে উইথ ফেইলিং প্ৰথমতে তাই কি কৈছে জানে মেঘাবা মই ক'ব নোৱাৰোঁ এনেকৈ ক'বলৈ মোৰ ভয় লাগে দেউতাৰ বহুত আশা জড়িত হৈ আছে মই জানো যে তুমি ভাল ৰিজাল্ট কৰিব বিচাৰা কিন্তু তুমি যদি পাছ কৰাৰ পাৰ্মিশ্যন আছে ফেইল কৰাৰ তোমাৰ পাৰ্মিশ্যন আছেনে নাই মোৰ কি অকল পাছ কৰাৰ পাৰ্মিশ্যন আছে ফেইল কৰাৰ মোৰ পাৰ্মিশ্যন নাই আছেনে নাই আছে মোৰ যে প্ৰত্যেকটো পডকাষ্টে ফেণ্টাষ্টিক হ'ব লাগিব ক'ত লিখা আছে নেকি নাই তাৰমানে মোৰ শিকিবলগীয়া নাই মই পঢ়িলেহে শিকিম নিশ্চয় বেয়া হ'লেহে মই তাৰ পৰা জানিম কি কৰিব লাগিব তো কথা হ'ল কি মই নিজক সেই পাৰ্মিশ্যনটো দিব লাগিব ভুল কৰাৰ মই নিজক পাৰ্মিশ্যন দিব লাগিব এইটো কথা নহয় যে মই জানি বুজি বাৰে বাৰে ভুল কৰি থাকিম সেইটো কথা মই কোৱা নাই কিন্তু মই ট্ৰাই কৰোঁতে মই ভুল কৰিব পাৰোঁ সেই পাৰ্মিশ্যনটো মই নিজক দিব লাগিব যেতিয়া মই তাইক ক'লোঁ প্ৰথমতে তাই কান্দিলে যে মই এনেকৈ ক'ব পাৰিম জানো এনেকৈ মই তাৰপিছত মই ক'লোঁ নাই তুমি কোৱাচোন কোৱা তাৰপিছত তাই কওঁতে তাই কান্দিলে যে ইটছ অ'কে ফৰ মি টু ফেইল আই এম অ'কে উইথ ফেইলিং শুকাই কান্দিছে দেই বিশ্বাস কৰিব তাৰপিছত তাই মোক কৈছে দাদা মই একদম লাইট ফিল কৰিছোঁ মোৰ ভিতৰত এই ভইচটোৱে মোক দিগদাৰি দি আছিলে আৰু যেতিয়া মই ভইচটোৰ লগত এগ্ৰী কৰি দিলোঁ নহয় মোৰ ভিতৰখন ঠাণ্ডা হৈ গ'ল আৰু বিশ্বাস কৰিব সেইবাৰে তাই ক্ৰেক কৰি ওলাই গ'ল যিবাৰে তাই এই কথাটো ক'লে যে ইটছ অ'কে ফৰ মি টু ফেইল আই এম অ'কে উইথ ফেইলিং সেইবাৰে তাইক ক্ৰেক কৰি দিলে আৰু যেতিয়ালৈকে তাই ভইচটোক দবাব বিচাৰি আছিলে সেই ভইচটো তাইৰ ওপৰত হাবি হৈ আছিলে মেঘাবা আৰু সৰ্বশেষত মই এটা কথা ক'ম যে এই কথাটো মই কিন্তু খুব মানে ডিপলি মানো যে তোমাৰ যেনেকুৱাই ডিষ্ট্ৰেকশ্যন নহওক কিয় প্ৰত্যেকটো ডিষ্ট্ৰেকশ্যনৰ মাজেদি তুমি পাৰ হৈ যাব পাৰিবা আপুনি পাৰ হৈ যাব পাৰিব যদি আপুনি সেই ছবিখন ধৰি ৰাখিব পাৰে যিখন ছবি আপুনি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছে মানে তুমি ভাবি আছা যে তুমি 95% পাব বিচাৰিছা তুমি বিচাৰিছা যে তুমি এইটো ক্ষেত্ৰত তুমি ছাকচেছফুল হ'ব বিচাৰিছা ছাকচেছফুল যেতিয়া তুমি হ'বা তোমাৰ ভাষাত যিয়ে ছাকচেছ তুমি সেই মুহূৰ্তটো কেনেকুৱা হ'ব তোমাৰ বাবে সেই ছবিখন যদি তোমাৰ মনৰ ভিতৰত তুমি চলাই ৰাখা আৰু সেই ছবিখন যদি তুমি ধৰি ৰাখিব পাৰা তেতিয়াহ'লে যেনেকুৱাই তোমাৰ ফালে ধুমুহা নাহক কিয় তুমি তাৰ মাজেদি পাৰ হৈ যাব পাৰিবা সেই ছবিখন ধৰি ৰাখিব লাগে আৰু সেই ছবিখন নহয় মেঘাবা সকলো ক্ষেত্ৰতে জীৱনৰ যিকোনো পৰীক্ষাই নহওক কিয় মোৰ মনত মিনতী বৰঠাকুৰ বাইদেউৰ কথা কৈছোঁ আজি মাই 1 year of illness তেখেতৰ টাৰ্মিনেল ডিজিজ তেখেতৰ কি কৈছিলে 4th ষ্টেজ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে ডক্টৰে কৈছিলে আপুনি 6 মাহতকৈ বেছি নাবাচিব তেখেতে মোক চিনি পায় তেখেতৰ লগতো মোৰ কেইবাবাৰো কথোপকথন হৈছে 6 মাহৰ পিছত তেখেত ঘূৰি আহিল আজি 18-20 বছৰ কিজানি 25 বছৰে হ'ল তেখেত এতিয়াও জীয়াই আছে তেখেতে এটা মোক কথা কৈছিলে ৱাছিম ডক্টৰে কৈছিলে মই 6 মাহ থাকিম বুলি মই মানি লোৱা নাছিলোঁ কাৰণ তেখেতে মনত এখন ছবি ধৰি ৰাখিছিলে যে মই নেওচি যাম এতিয়া মই নাম ল'ব লাগিব আৰু এজন তেখেতক মই নিজৰ বন্ধু বুলি কৈছোঁ তেখেতৰ লগত খুব আন্তৰিক মই কথোপকথন কৰিছোঁ তেখেত হ'ল মহাদেৱ ডেকা তেখেতৰ অ'পেন হাৰ্ট চাৰ্জাৰী হৈছিলে তাৰ পিছত তেখেতে গৈ মিষ্টাৰ ইউনিভাৰ্ছ হৈছিলে চ' তেখেতেও এখন ছবি ধৰি ৰাখিছিলে মনত এই যিখন ছবি আমি ধৰি ৰাখোঁ এদিন মই এইটো হ'মগে এই ছবিখনে কিন্তু আমাক সকলো ধৰণৰ বাধা বিঘিনি ধুমুহা চুনামি তাৰ মাজেদি লৈ যাব পাৰে কিন্তু মেঘাবা নিশ্চয় জয় কৰিব পাৰে গতিকে তুমি সেই ছবিখন তোমালোকে ধৰি ৰাখা আপোনালোকে ধৰি ৰাখক হয় গতিকে আজি আমাৰ যিসকল পেৰেণ্টছ বা অভিভাৱক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই ভিডিঅ'টো চাইছে বা যিসকলে চোৱা নাই তেওঁলোকে চাব কাৰণ ইউটিউবত এয়া উপলব্ধ হ'ব ইউটিউবতো চাব পাৰিব আৰু তেওঁলোকে যদি ৱাছিমে শেষত যিটো কথা ক'লে সেইখিনি যদি তেওঁলোকে মনত ৰাখি আগবাঢ়ি যায় নিশ্চয় যেনেকুৱা ধৰণৰ তেওঁলোকৰ বাধাই নাহক কিয় যেনেকুৱা ধৰণৰ বাধাৰ সন্মুখীনেই নহওক কিয় তেওঁলোকে নিশ্চয় সেই বাধা অতিক্ৰমি জীৱনক জয় কৰিব পাৰিব আমি আশা কৰিছোঁ
কৰিছোঁ, আমি আশাবাদী, আৰু সেই আশাৰে আমি এই অনুষ্ঠানবিলাক, এই ভিডিঅ'বিলাক লৈ আহোঁ বিভিন্ন ধৰণৰ বিষয় লৈ, বিশেষকৈ মনৰ যি বিভিন্ন দিশ আছে সেই দিশবিলাকক লৈ। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ এই পডকাষ্টটো, মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্টটো চাবলৈ নাপাহৰিব। আৰু লগতে আকৌ এবাৰ শেষত কৈছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। ফোন নম্বৰ কৈ দিছোঁ, যদি এনেকুৱা ধৰণৰ কিবা ইছ্যুজ থাকে মনৰ যিকোনো ধৰণৰ সমস্যাক লৈ, তেন্তে আপোনালোকে কল কৰিবলৈ নাপাহৰিব বা মেছেজ কৰিবলৈ নাপাহৰিব 9707069112 এই নম্বৰত। তেন্তে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।